নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ ষ্টকৰ কেইখনমান গাড়ী দেখাম কম দামতো। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে। তো এল্টো K10 আৰু এখন আহিছে। তো আগতে দেখাইছিলোঁ মই, বিক্ৰী হৈ গ'ল। তো আকৌ এখন আহিছে। এখন 17ৰ একদম লাষ্ট হয়, 18 বুলি ক'ব পাৰে। একদম পূৰা অৰিজিনেল পেইণ্টত থকা গাড়ী। টায়াৰ গোটেইকেইটা আপোনালোকে 80-90% পাই যাব। গাড়ী পূৰা অৰিজিনেল আছে। যদি কোনোবাই এল্টো K10 ল'ব বিচাৰে তেনেহ'লে এইখন এল্টো K10 আপোনালোকে ল'ব পাৰিব। তো বহুতেই ধুনীয়া, নতুন আহিছে। টায়াৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা ছেম টায়াৰ পাব আপোনালোকে। তো নতুন আহিছে, আজি ষ্টকত আহিছে। তো ছিট কভাৰটো অলপ পুৰণা হৈ আছে, ছিট কভাৰটো আমি নতুন লগাই দিম আপোনালোকক। পূৰা নতুন ছিট কভাৰ লাগি যাব। তো গাড়ী গেটআপটো চাওক, ক'তো তেনেকুৱা বিশেষ স্ক্ৰেচ নাই। আগৰ ফালে অলপমান আছে, কিন্তু অৰিজিনেলভাৱে আমি কৰোৱা নাই। তো এল্টো K10 VXi, যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী ল'ব পাৰিব। তো যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্স হৈ যাব। 1 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আৰামছে 80,000 1 লাখ দিলে হৈ যাব, আৰামছে ওলাই লৈ যাব পাৰিব। তো গাড়ী গেটআপটো চাওক, খুব ধুনীয়া হয়। তো বহুতে ফোন কৰি থাকে ফাইনেন্স কৰিলে কি লাগে। তো মই প্ৰায় ভিডিঅ'ত কৈ দিওঁ, আপোনালোকৰ আধাৰ লাগিব, পেন কাৰ্ড লাগিব, ভোটাৰ ID, বেংক পাছবুক, চেকপাট, এইকেইটা থাকিলে আৰামছে ফাইনেন্স কৰিব পাৰে। তো আপোনালোকৰ ডকুমেণ্টছটো দিলে হ'ল, আমি গোটেইবিলাক আমাৰ ফালৰ পৰা আমি কৰাই দিম আপোনালোকক। তো যদি আপোনালোকে এল্টো K10 এইখন ল'ব বিচাৰে ল'ব পাৰিব। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী 6 মাহ পূৰা গেৰেণ্টি থাকিব। তো এইখনৰ দাম আমি ৰাখিছোঁ 3,40,000 টকা। তো 3,40,000 টকাত আপোনালোকে এল্টো K10 ল'ব পাৰিব। খুব ধুনীয়া হৈ আছে। তো ছিট কভাৰটো বেয়া আছে, অলপমান ফাটিছে। তো আমি এইটো নতুন ছিট কভাৰ আপোনালোকক লগাই দিম। আৰু পূৰা গেৰেণ্টি থাকিব, 6 মাহ পূৰা গেৰেণ্টি পাব আপোনালোকে। যিমান কিলোমিটাৰ চলাই আপোনাৰ কথা, 6 মাহ গেৰেণ্টি পাব। তো ইয়াৰ পিছত মাৰুতি ভেন আছে 2,90,000 মান টকাত, 2018 লাষ্ট ল'ব পাৰিব। তো ইয়াৰ পিছত থাৰ এখন ষ্টকত আহিছে। তো থাৰখন যদি ল'ব বিচাৰে আপোনালোকে, কোনোবাই থাৰ ল'ব পাৰে। 2022ৰ হয়, 4X4 ডিজেল ইঞ্জিনত আছে। তো খুব ধুনীয়া হয় এইখনো। তো এইখন আপোনালোকে থাৰখনো যদি ল'ব বিচাৰে ৰিফাইনেন্স হৈ যাব। তো এইখনৰ দাম আমি ৰাখিছোঁ 13,30,000 টকা। তো 13,30,000 টকাত আপোনালোকে থাৰ ল'ব পাৰিব। 2020ৰ 4X4 ডিজেল ইঞ্জিনত হয়, মাইলেজটো খুব ধুনীয়া থাৰ ডিজেলৰ। তো এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। একে ধুনীয়া কণ্ডিশ্যনত আছে, একদম নতুন হৈ আছে গাড়ী। 13,30,000 টকাত আপোনালোকে আৰামছে লৈ যাব পাৰিব। তো গাড়ী গেটআপটো চাওক, খুব ধুনীয়া। টায়াৰ একদম নতুন টায়াৰ হয়। তো যদি আপোনালোকে এইখন গাড়ী পচন্দ হয়, মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত যোগাযোগ কৰক। তো 2011 চনৰ ভাৰ্না আছে। তো 1,90,000 মানত ল'ব পাৰিব। তো পল' আছে 2011ৰ, সেইখনো 1,90,000 মানত ল'ব পাৰিব। গ্ৰেণ্ড I10 আছে 3.5 লাখ মানত ল'ব পাৰিব। I20 আছে 4,50,000 মানত ল'ব পাৰিব। I20 আছে 1,80,000 টকাত ল'ব পাৰিব, 2010ৰ হয়। ৱেগনাৰ আছে 2,50,000ত ল'ব পাৰিব। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। তো 1,90,000ত আপোনালোকে পল' আছে, ভাৰ্না আছে। তো ৱেগনাৰ এখন আছে 2014 চনৰ ৱেগনাৰ হয়, 13ৰ একদম ডিচেম্বৰৰ লাষ্ট। তো ৱেগনাৰখন VXi হয়। তো এইখনো যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। তো এইখনৰ দাম আমি 3,05,000 টকা ৰাখিছোঁ। 3,05,000 এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। টায়াৰ কণ্ডিশ্যন একদম নতুন হৈ আছে গোটেইকেইটা। তো 3,05,000 টকাত আপোনালোকে ল'ব পাৰিব ৱেগনাৰ VXi। তো যদি আপোনালোকে যিকোনো গাড়ী এখন ল'ম বুলি ভাবি আছে, আপোনালোকে মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। খুব ধুনীয়া ধুনীয়া গাড়ী পাব। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।